ঐ কি কৰিছ এই টিংপাতখন ফালি আছো কালি চিনেমা এখন চালো বুজিছনে এই টিংপাতখন একেবাৰে কাগজ ফালা দি ফালি পেলাই তাকে মই আজি চেষ্টা এটা কৰিছো নাই নোৱাৰি নহয় ফালিব অহ তই মানে বিদুৰ ভাই চিনেমাখনৰ কথাটো কৈছ জানো কেলা বিদুৰ ভাই নে বিদুৰ ভাই সেইখন চৰকাৰে দিয়া লেটিঙৰ টিনপাত আছিল আৰু এইখন হৈছে তোৰ ঘৰৰ টিনপাত তই ক'ত ফালিব পাৰিবি বাৰু হয় নেকি কি হে দস্তি এই ৰাতিপুৱাই ৰাতিপুৱা বাঁহৰ কামত লাগিলা যে বিয়া বুজিছনে বিয়াখন পতাৰ পাছৰ পৰা হগা মোটা বৰ অসুবিধা হৈছে সেই হগা মোটাৰ অসুবিধা মানে লেটিন এটা বনাব লাগে কেলে তহঁতৰ দেখোন লেটিনটো বনোৱা বেছি দিন হোৱাই নাছিলে তাতেতো তহঁতে কামটো চলাই আছিলি বেয়া হলেই নে বেয়া হোৱা নাই বৈৰক দেখা নাই জানো ভাল ভাল চৰকাৰে যিটো লেটিং দিলে বৈৰ সোমালে ঘটিটো নোসোমায় ঘটিটো সোমালে বৈৰ নোসোমায় কালিৰ পৰা মোক কুকুৰে কাঁইট নোখোৱা কৰিছে এতিয়া মুখখন ফুলাই বিচনাত গৈ শুই আছে বোলে কালিলে ভিতৰত যদি লেটিং বনাই নিদিয়ে ভাতি নবনাও বোলে দোস্তি তুমি লাগি থাকা বৌৰ মন কেনেকে ভুলাব লাগে মই ভালকে জানো নতুন চিনেমা এখন আহিছে হললে গতিকে 8টা বজাত ৰেডি হৈ থাকিবা মই টিকেট কেইটা কাটি আনোগে দেই আরে 7:30 বাজিলে দেখোন দোকানটা এতিয়ালৈকে বন্ধ কৰা নাই কৰিছো লৰা লৈকৈ দোকানখন কেনি বন্ধ কৰিছো ঠিক নাই বুবু বল চিনেমা চাবলৈ যাওঁ ঘৰ আহি দেখো মহিলা সন্থা ওলোৱাই নাই লৰা লৈকে ছোৱালীজনীকে কাপোৰ কেইটা পিন্ধাই ললো ছোৱালীও কম ধনতি জানো এজোৰ কাপোৰে নহয় ফ্ৰক এটাহে পিন্ধে বোলে ইফালে লগৰটোৱে চিঞৰিলেই লৰা লৈকৈ গাড়ীত উঠিলোগৈ কি চিনেমা নামে পাহৰি থাকিলি চিনেমা চাবলৈ যাওঁ বিদুৰ ভাই দ্ৰুত বেগত আমাৰ গাড়ী চিনেমা হললৈ বুলি দৌৰ মাৰিলে 8 বাজু গতিকে লগৰটো গাড়ীখন অকণমান জোৰেৰে চলাবলৈ আৰম্ভ কৰিলে এতিয়াহে খা ৰঙা ট্ৰেফিক লাইটটো বাৰু এইকণ টাইমতহে জ্বলিব লাগে নে অৱশেষত গ্ৰীণ লাইট জ্বলি আৰু আমি গৈ পালোগৈ বিহপুৰীয়া প্ৰেৰণা চিনেমা হল কিমান গাড়ী দেখিছেনে ফাইনেলি আমি ভিতৰত সোমালো ডাঙৰ স্ক্ৰীনখনত অক্ষয় কুমাৰে সিগাৰেট খালে শৰীৰৰ পক্ষে বেয়া বুলি সকলোকে বহুৱাই বুজাই আছে আজিকালি চকীবোৰ বৰ ধুনীয়া সৰুতে আমি যেতিয়া চাইছিলো টিঙৰ চকী আছিলে ঘটংকে বাজি থাকে আৰু এয়া ৰূপালী পৰ্দাত বিদুৰ ভাই লাগি গ'ল প্ৰথমৰ পৰাই চিনেমাখন খুব এনজয় কৰিলো এটা কথা কওঁ বহুদিন যদি আপুনি মন খুলি হাঁহা নাই তেতিয়াহ'লে এই চিনেমাখন এবাৰ চাব পাৰে সঁচাই আপুনি এবাৰ মন খুলি হাঁহিব পাৰিব বাইলুঙৰ বাহিৰে চিনাকি মুখ এখনো নাই যদিও সকলোৱে কিন্তু খুব ধুনীয়া এক্টিং কৰিছে বিৰতিত গ'লো পপকৰ্নৰ সোৱাদ ল'বলৈ পপকৰ্নৰ যি দাম হে সকলোৱে বোলো পপকৰ্ন বাদ দিয়া আৰু খাবলৈ কফি একাপকে খাওঁ কফি মানে কফি আৰু ঘৰত লাল চাহ একাপ খোৱা বেছি ভাল দুখ আৰু হাঁহিৰ মাজেৰে চিনেমাখনৰ অন্ত পৰিল আৰু আমিও ওলালো ঘৰলৈ বুলি আৰু আপোনাকো ধন্যবাদ দিলো যে ইমান টাইম ভিডিঅ'টো আপুনি চাই থকাৰ বাবে যদি চিনেমাখন নাই চোৱা আহক এবাৰ চাবলৈ কাৰণ আৰু 2 দিনতে হয়তো চিনেমা হলৰ পৰা চিনেমাখন যাবগৈ গতিকে আজিলৈ বাই বাই আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম গতিকে টাটা